নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজি মই দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ প্ৰথম পাঠ বংগ বিভাজন 1905 চনৰ পৰা 1911 চনৰ আৰু স্বদেশী আন্দোলনৰ যিসমূহ প্ৰয়োজনীয় প্ৰশ্ন আছে ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ সেই কুৱেশ্যনবিলাকৰ এনসাৰসমূহ তোমালোকৰ লগত আলোচনা কৰিম। প্ৰথমতে আছে সমূহ প্ৰশ্নোত্তৰ। এক নম্বৰতে আছে বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছিল? তো ইয়াৰ উত্তৰটো হৈছে বংকিম চন্দ্ৰ চট্টোপাধ্যায়। দুই নম্বৰতে আছে লাল বাল পাল কোন কোন আছিল? তো ইয়াৰ উত্তৰ হৈছে লাল বাল পাল অৰ্থাৎ লাল আছিল লালা লাজপত ৰায়, বাল আছিল বাল গংগাধৰ তিলক আৰু পাল আছিল বিপিন চন্দ্ৰ পাল। তিনি নম্বৰ প্ৰশ্নটি আছে কোন চনত আৰু কাৰ কাৰ মাজত এলাহাবাদ সন্ধি স্বাক্ষৰিত হৈছিল? তো ইয়াৰ উত্তৰটো হৈছে 1765 চনত মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত এলাহাবাদ সন্ধি স্বাক্ষৰিত হৈছিল। 4 নম্বৰ প্ৰশ্নটি হৈছে কোনগৰাকী ভাইচৰয়ৰ শাসনকালত আৰু কেতিয়া বংগ বিভাজন হৈছিল? তো ইয়াৰ উত্তৰটো হৈছে 1905 খ্ৰীষ্টাব্দত লৰ্ড নেথানিল কাৰ্জনৰ শাসনকালত বংগ বিভাজন হৈছিল। 5 নম্বৰ প্ৰশ্নটি আছে বংগ বিভাজনৰ সময়ত ভাৰত চৰকাৰৰ স্বৰাষ্ট্ৰ সচিব পদত অধিষ্ঠিত ব্যক্তিগৰাকী কোন আছিল? তো ইয়াৰ উত্তৰটো হৈছে হাৰ্বাৰ্ট ৰিজলি। 6 নম্বৰ প্ৰশ্নটি আছে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? তো ইয়াৰ উত্তৰটো হৈছে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু মুছলমানৰ মাজত একতা ভাঙি দিয়া অৰ্থাৎ ঐক্যবদ্ধ বংগ শক্তিক দ্বিখণ্ডিত কৰা। ইয়াৰ পিছৰ প্ৰশ্নটো আছে বাল গংগাধৰ তিলকে সম্পাদনা কৰা বাতৰি কাকতখনৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে বাল গংগাধৰ তিলকে সম্পাদনা কৰা বাতৰি কাকতখনৰ নাম কেশৰী। নেক্সট প্ৰশ্ন আছে বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম কিয় পাইছিল? এইটো এটা তোমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰশ্ন। তো ইয়াৰ উত্তৰ হৈছে বিদেশী সামগ্ৰী বৰ্জন কৰাৰ লগতে সকলোৱে দেশীয়ভাৱে দ্ৰব্য প্ৰস্তুত কৰা আৰু ব্যৱহাৰ কৰাৰ বাবে বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম পাইছিল। 9 নম্বৰ প্ৰশ্নটি আছে বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল? তো ইয়াৰ উত্তৰ হৈছে 1906 চনৰ 11 মাৰ্চ তাৰিখে বংগদেশত জাতীয় শিক্ষা পৰিষদ গঠন হৈছিল। নেক্সট কুৱেশ্যনটো আছে বংগ জাতীয় বিদ্যালয় নামৰ জাতীয় শিক্ষানুষ্ঠানটো কোনে আৰু কেতিয়া প্ৰতিষ্ঠা কৰে? তো ইয়াৰ উত্তৰ হৈছে বংগ জাতীয় বিদ্যালয় নামৰ জাতীয় শিক্ষানুষ্ঠানটো ৰবীন্দ্ৰনাথ ঠাকুৰে 1905 চনৰ 6 আগষ্টত প্ৰতিষ্ঠা কৰে। 11 নম্বৰ প্ৰশ্নত আছে স্বদেশী আন্দোলনৰ সময়ছোৱাত সৰ্বমুঠ কিমান সংখ্যক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল? তো ইয়াৰ উত্তৰটো হৈছে স্বদেশী আন্দোলনৰ সময়ছোৱাত সৰ্বমুঠ 3062খন জাতীয় বিদ্যালয় গঢ়ি উঠিছিল। ইয়াত প্ৰশ্নতে বিচৰা নাই কাৰণে মই তোমালোকক ইয়াত উল্লেখ কৰি দিয়া নাই, কিন্তু ইয়াত 62খন প্ৰাথমিক বিদ্যালয় আছিল আৰু 3000খন উচ্চ মাধ্যমিক বিদ্যালয় আছিল। নেক্সট কুৱেশ্যনটো আছে প্ৰথম ভাৰতীয় উদ্যোগ সন্মিলনখন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব প্ৰথম ভাৰতীয় উদ্যোগ সন্মিলনখন 1905 চনৰ 17 ডিচেম্বৰত অনুষ্ঠিত হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটি আছে বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? ইয়াত কেতিয়াটো দুবাৰকৈ লিখা হ'ল। আমি লিখিব লাগিব যে বংগদেশৰ একত্ৰীকৰণ 1911 চনৰ 12 ডিচেম্বৰত হৈছিল। 14 নম্বৰত আছে কোনে ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ গঢ়ি তুলিছিল? ইয়াৰ উত্তৰটো হ'ব
ৰাসবিহাৰী বসুৱে ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ গঢ়ি তুলিছিল। পিছৰ প্ৰশ্নত আছে সৰ্বভাৰতীয় মুছলিম লীগৰ জন্মদাতা কোন? ইয়াৰ উত্তৰ হ'ব সৰ্বভাৰতীয় মুছলিম লীগৰ জন্মদাতা নৱাব ছলিমুল্লাহ। ইয়াৰ পিছৰ প্ৰশ্নত আছে স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল? তো এইটো এটা তোমালোকৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন। এইটো সাধাৰণতে মেট্ৰিক পৰীক্ষাত আগৰ কেইবছৰত আহি আছে, গতিকে তোমালোকে এইটো প্ৰশ্ন ভালকৈ চাবা। তো ইয়াৰ উত্তৰ হ'ব ব্ৰিটিছ চৰকাৰে বংগভংগৰ ক্ষেত্ৰত জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলৰ পৰা সহযোগিতা আশা কৰিছিল। লৰ্ড কাৰ্জনে এই নেতাসকলক হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে তেওঁলোকৰ বহুতকে ব্ৰিটিছ চৰকাৰৰ আৰোপিত উপাধি, পদক আৰু পদ প্ৰদান কৰিছিল। উদাৰপন্থী কংগ্ৰেছ সদস্যক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ, ব্ৰিটিছ সংসদৰ সদস্য পদ, ভাইচৰয় পৰিষদৰ সদস্য পদ নতুবা প্ৰাদেশিক পৰ্যায়ৰ লোভনীয় সদস্য পদ যাচি বংগভংগ পৰিকল্পনাত তেওঁলোকৰ সমৰ্থন আশা কৰিছিল। এইটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন, গতিকে তোমালোকে এইটো চাবা। নেক্সট প্ৰশ্নটি আছে স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল? চমুকৈ লিখা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিব লাগিব। এইটো অদেশী হৈ গ'ল, মই লিখোঁতে টাইপ কৰোঁতে ভুল হৈ গৈছে। এইটো অদেশী নহয়, তোমালোকে স্বদেশী কৰি ল'বা। প্ৰশ্নত আছেই স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশত আত্মশক্তি বিকাশৰ বাবে জাতীয় শিল্প কাৰখানা গঢ়ি তোলা হৈছিল যাতে ইয়াৰ পৰা এক অনুকূল পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ বিকাশো আছিল দ্ৰুতগতিত বা বিকাশো হৈছিল দ্ৰুতগতিত। যেনে 1 নম্বৰতে স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি হোৱাৰ বাবে বিভিন্ন কুটিৰ শিল্প আৰু কেইবাটাও ডাঙৰ শিল্প প্ৰতিষ্ঠান গঢ়ি উঠিছিল। 2 নম্বৰতে সূতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ, সৰিয়হ তেল, চাবোন, বিস্কুট আদিৰ উদ্যোগ গঢ়ি উঠাৰ উপৰিও জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানীও গঢ় লৈ উঠিছিল। 3 নম্বৰতে ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ এটা জাকত জিলিকা বস্ত্ৰ প্ৰতিষ্ঠানত পৰিণত হৈছিল। 4ৰ্থতে কলিকতাৰ ইণ্ডিয়ান ষ্ট'ৰ্ছ আৰু লক্ষ্মী ভাণ্ডাৰ প্ৰতিষ্ঠা কৰি তাত কেৱল স্বদেশী সামগ্ৰীহে বিক্ৰী কৰা হৈছিল। আৰু 5 নম্বৰত আছে তদুপৰি নীলৰতন চৰকাৰৰ উদ্যোগত বংগলক্ষী কটন মিল আৰু বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠান মুকলি হৈছিল। জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা গঢ়ি তুলিছিল। এনেদৰেই জাতীয় শিল্পৰ বিকাশ হৈছিল বিভিন্ন জন আৰু বিভিন্ন সংগঠনৰ প্ৰচেষ্টাত। আধুনিক শিল্প উদ্যোগৰ বুনিয়াদ গঢ় লৈ উঠিছিল। নেক্সট প্ৰশ্নটো আছে লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগভংগৰ 4দফীয়া আঁচনিখনৰ প্ৰথম দফাৰ আঁচনিসমূহ কি আছিল? তো এইটো এটা তোমালোকৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন, এইটো তোমালোকে ভালকৈ চাবা। প্ৰায়বিলাক পৰীক্ষাতে অৰ্থাৎ আগৰ যিখিনি মেট্ৰিক পৰীক্ষাত প্ৰায়কেইটা পৰীক্ষাতেই আহিছে। আমি লিখিব লাগিব লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগভংগৰ 4দফীয়া আঁচনিখনৰ প্ৰথম দফাৰ আঁচনিসমূহ হৈছে 1 নম্বৰ ৰাজশ্বাহী, ঢাকা আৰু চট্টগ্ৰাম সংমণ্ডলৰ সৈতে অসম সংলগ্ন নতুন প্ৰদেশখনৰ নাম পূৰ্ববংগ আৰু অসম হ'ব। 2 নম্বৰতে পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হ'ব ঢাকা। 3 নম্বৰত পূৰ্ববংগ আৰু অসম প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হ'ব। আৰু 4ৰ্থতে অসম ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰ হ'ব। আৰু 19 নম্বৰত আছে স্বদেশী আন্দোলনৰ তিনিটা ফলাফলৰ বিষয়ে চমুকৈ লিখা। এইটো এটা তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো প্ৰায় মেট্ৰিক পৰীক্ষাত আহি আছে আগৰ কেইবছৰত।
তোমালোকে এইটো লিখিব লাগিব ভাৰতৰ জাতীয় আন্দোলনৰ ইতিহাসত এক নতুন অধ্যায় মুকলি কৰা স্বদেশী আন্দোলনৰ ফলাফলসমূহ এনেধৰণৰ। 1 নম্বৰতে আছে জাতীয় সাহিত্য। স্বদেশানুভূতিৰ জোৱাৰে সাহিত্য সৃষ্টি বিশেষ অৰিহণা যোগাইছিল। স্বদেশী আন্দোলনৰ পটভূমিত প্ৰকাশিত হৈছিল বিভিন্ন সংবাদপত্ৰ, আলোচনী, গ্ৰন্থ আৰু গীত, নাটক, প্ৰবন্ধ ইত্যাদি। 2 নম্বৰতে জাতীয় শিক্ষা। স্বদেশী আন্দোলন কেৱল বিদেশী পণ্য বৰ্জনৰ মাজতে সীমাবদ্ধ থকা নাছিল। বংগদেশৰ প্ৰচলিত শিক্ষা ব্যৱস্থাটোৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিছিল। স্বদেশী আন্দোলনৰ সময়খিনিত সৰ্বমুঠ 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে। খ্যাতনামা বেৰিষ্টাৰ তাৰকনাথ পালিতৰ অৰ্থ সাহায্যত বেংগল টেকনিকেল ইনষ্টিটিউট গঢ়ি উঠিছিল। আৰু 3 নম্বৰত স্বদেশী শিল্প উদ্যোগ। স্বদেশী আন্দোলনৰ পটভূমিত আত্মশক্তি বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানা, এইটো কৰেখানা হৈ আছে, তোমালোকে এইটো আকাৰ কৰি ল'বা, কাৰখানা গঢ়ি তোলাৰ অনুকূল পৰিৱেশ সৃষ্টি হৈছিল। স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কুটীৰ শিল্প আৰু কেইবাটাও ডাঙৰ শিল্প প্ৰতিষ্ঠান গঢ়ি উঠিছিল। সূতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ, সৰিয়হ তেল, চাবোন, চেনি, জুইশলা, বিস্কুট আদিৰ কাৰখানা গঢ়ি উঠিছিল। ইয়াৰ লগতে গঢ়ি উঠিছিল জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী। বংগদেশৰ ৰাজনৈতিক আন্দোলনক কেন্দ্ৰ কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত আধুনিক শিল্প উদ্যোগৰ বুনিয়াদ গঢ়ি উঠিছিল। এক কথাত ভাৰতবৰ্ষৰ ব্যৱসায় আৰু শিল্প ক্ষেত্ৰত স্বদেশী আন্দোলনে এটা নতুন যুগৰ সূচনা কৰিছিল। এবাৰ আহিছোঁ 20 নম্বৰ অৰ্থাৎ শেষৰ প্ৰশ্নটিলৈ, আৰু এইটোত আছে যে স্বদেশী আন্দোলনৰ 3টা দুৰ্বল দিশৰ বিষয়ে চমু আলোচনা কৰিব লাগে। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিব লাগিব। স্বদেশী আন্দোলনৰ 3টা দুৰ্বল দিশ হৈছে, 1 নম্বৰত স্বদেশী আন্দোলনৰ উদ্দেশ্য আছিল সাম্ৰাজ্যবাদী শোষণ নীতিৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰি তোলা। জনগণক স্বদেশী আদৰ্শেৰে স্বাৱলম্বী হ'বলৈ কোৱা হৈছিল, অথচ স্বাৱলম্বিতাৰ বুনিয়াদ গঢ়ি তোলাৰ কাৰ্যসূচী আন্দোলনৰ নেতাসকলে গ্ৰহণ কৰা নাছিল। জনসাধাৰণক বিদেশী পণ্য ব্যৱহাৰত বাধা আৰোপ কৰা হৈছিল। তেওঁলোকে বিদেশী পণ্য পৰিহাৰ কৰি দুগুণ মূল্যত স্বদেশী পণ্য ক্ৰয় কৰিব লগা হৈছিল। ফলস্বৰূপে সমাজত দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীয়ে আৰ্থিক দুৰ্দশাত ভুগিছিল। খ নম্বৰত তোমালোকে লিখিব লাগিব, একেদৰে চৰকাৰী স্কুল আৰু বিশ্ববিদ্যালয়ৰ শিক্ষা পৰিহাৰ কৰিবলৈ সকলো ছাত্ৰক আহ্বান জনাইছিল। অভিভাৱক আৰু ছাত্ৰই এই আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল, কিন্তু চৰকাৰী বিদ্যালয় ত্যাগ কৰা হাজাৰ হাজাৰ ছাত্ৰই স্বদেশী স্কুলৰ অভাৱত আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হৈছিল। আৰু গ নম্বৰত তোমালোকে লিখিব লাগিব যে স্বদেশী আন্দোলনে হিন্দু মুছলমানৰ মাজত একতা গঢ়ি তোলাত ব্যৰ্থ হৈছিল। এক কথাত স্বদেশী আন্দোলনৰ নেতৃবৰ্গই ব্ৰিটিছৰ কুটিল সাম্প্ৰদায়িক ভেদাভেদ নীতিৰ ওপৰত পৰাজয় বৰণ কৰিব লগা হৈছিল।